মিছাজান কুমাৰগাঁৱত পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই আৰক্ষীৰ বাহনে এটা বৈদ্যুতিক খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে ফলত ভাঙি তিনি টুকুৰা হয় বৈদ্যুতিক খুঁটাটো লগতে ক্ষতিগ্ৰস্ত হয় বাহনখনো দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও ৰাস্তাৰ কাষত ৰখাই থোৱা এখন স্কুটিৰ কিছু পৰিমাণে ক্ষতিসাধন হয় দুৰ্ঘটনাত পতিত বাহনখন যান-বাহন শাখাৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে উল্লেখ্য যে বাহনখন হালুৱাটিঙৰ পৰা নামতি অভিমুখে আহি থকাৰ সময়ত এই দুৰ্ঘটনাটো সংঘটিত হয় দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ হৈছে AS01DG 3359 উল্লেখ্য যে খোদ চালকজনে মদ্যপান কৰি থকাৰ কথা স্বীকাৰ কৰে সংবাদ মাধ্যমৰ সন্মুখত খুব দুৰ্ভাগ্যজনক যে আজি অকস্মাত দেওপানী ফালৰ পৰা আহি থকা এখন ট্ৰাফিক পুলিচৰ এখন ভেনে আহি নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই ইয়াৰ যিটো বৈদ্যুতিক খুঁটা সেই খুঁটাত ইতিমধ্যে খুন্দা মাৰে আৰু খুন্দা মৰাৰ ফলশ্ৰুতিত ইয়াত ব্যক্তিগতভাৱে যদিও কাৰো হতাহত হোৱা নাই কোনো মানুহ ইয়াত দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা নাই কিন্তু দুৰ্ভাগ্যবশতঃ সেইখনে নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই এখন স্কুটিত খুন্দা মাৰে আৰু এইটো এটা বিষয়টো যথেষ্ট চৰ্চা হৈ গৈছে কিয়নো আজি ট্ৰাফিক পুলিচ ভানত আহি থকা যিজন প্ৰকৃততে যিজন চালক সেই চালকে ইতিমধ্যে মদ্যপান কৰি থকা আমি উমান পাইছোঁ চ' এনে এটা ক্ষেত্ৰত মই এটা কথাই ক'ব বিচাৰিছোঁ যে আপোনালোকে যিহেতু আইনৰ ৰক্ষক হিচাপে প্ৰতিটো মুহূৰ্তত আপোনালোকে পথৰ নিৰ্দেশনা প্ৰত্যেকজন জনসাধাৰণৰ কাৰণে দাঙি ধৰে কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়তো যদি এনেধৰণে যদি ট্ৰাফিক পুলিচ ভানৰ যদি ড্ৰাইভাৰজনে যদি মদ্যপান কৰি থকা অৱস্থাত থাকে তেন্তে কিন্তু এইটো আমাৰ কাৰণে বৰ দুৰ্ভাগ্যজনক বিষয় অনাগত ভৱিষ্যতে এইটো ক্ষেত্ৰত যাতে যান-বাহন নিয়ন্ত্ৰণ শাখা তথা পুলিচ বিষয়াই যাতে এই বিষয়টো লক্ষ্য কৰে যাতে এনেধৰণৰ কোনো নিচা তথা মদ্যপান কৰি থকা ব্যক্তিক যাতে কোনো ধৰণৰ চালকক যাতে এনেধৰণৰ কামত নিয়োগ নকৰে সেইটোৰ প্ৰতি সতৰ্ক হ'বৰ কাৰণে আহ্বান জনাইছোঁ আৰু ইয়াৰ ক্ষেত্ৰত আমি পুলিচ বিষয়াক ধন্যবাদ দিব লাগিব আৰু আৰক্ষী বিষয়াক কিয়নো তেখেতলোকে অত্যন্ত তৎপৰতাই বিষয়টো সম্পূৰ্ণ নিয়ন্ত্ৰণৰ মাজত আনে আৰু লগতে গাঁওবাসীৰ যি গাঁওবাসীৰ বুজাবুজিটোৱে আমাক অত্যন্ত বেছি সহায় কৰিছে এতিয়ালৈকে কাকো হতাহত কৰা নাই বা ড্ৰাইভাৰ আৰু চালকজন যিজন এই চালকজন বৰ্তমান কোনো ধৰণৰ তেওঁলোকৰ লগত শাৰীৰিকভাৱে প্ৰহাৰ কৰা ঘটনা ইয়াত সংঘটিত হোৱা নাই আৰু ভাল পৰিস্থিতি মৰ্মে এতিয়া সম্পূৰ্ণ আৰক্ষী থানাৰ হাতত তেওঁলোকক গতাই দিয়া হ'ল হয় বিশেষভাৱে আজি কোনো এইটো এটা কাৰণে আপোনালোকক এটা কথা ক'ব লাগিব যে কোনো ব্যক্তি তথা কোনো ধৰণৰ মানুহ ইয়াত হতাহত হোৱা নাই বা দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা নাই কিন্তু যিহেতু এইটো এটা জনবসতিপূৰ্ণ অঞ্চল এই জনবসতিপূৰ্ণ অঞ্চলৰ মাজেদি আচলতে গাড়ীসমূহ যেতিয়া যায় এই গাড়ীসমূহ অত্যন্ত নিজৰ স্পীডটো নিয়ন্ত্ৰণ কৰাটো বা কণ্ট্ৰল কৰাটো অত্যন্ত বেছি প্ৰয়োজন আৰু ইয়াৰ লগত মই ইয়াত যিখিনি আৰু বিভাগীয় কৰ্তৃপক্ষকো ক'ব বিচাৰোঁ ইয়াত যিহেতু আমাৰ পানী যোগান আঁচনিৰ কাৰণে যি ব্যৱস্থা কৰা হৈছে এই পানী যোগান আঁচনিৰ ব্যৱস্থা কৰা যিখিনি গাঁত সেই গাঁতখিনি যেনেধৰণে মাটি দি উপযুক্তভাৱে পুতিব লাগে তেওঁলোকে পুতিব পৰা নাই আৰু তাৰ ফলশ্ৰুতিত মানে যিকোনো ধৰণৰ যান-বাহন যেতিয়া গাড়ী পথৰ পৰা কাষত আহে তেতিয়া কিন্তু সম্পূৰ্ণ নিয়ন্ত্ৰণ হোৱা পৰিলক্ষিত হৈছে সেইবাবে এই এনেধৰণৰ দুৰ্ভাগ্যজনক ঘটনা নঘটিবৰ কাৰণে কেৱল মাত্ৰ এটা কৰ্তৃপক্ষই নহয় ইয়াত বিভিন্ন কৰ্তৃপক্ষ এটা চেইনৰ দৰে জগৰীয়া হৈ আছে সেয়েহে এই ক্ষেত্ৰত যাতে বিভাগীয় কৰ্তৃপক্ষ তথা আৰক্ষী বিষয়াই তদন্ত কৰে তদন্ত আওতাত আনি পেলাই যদি দোষী হয় তেনে তাক উচিত সাব্যস্ত কৰিব লাগে আৰু যদি ক'ৰবাত নহয় ক'ৰবাত পথ কৰ্তৃপক্ষই হওক বা পানী যোগান আঁচনি কৰ্তৃপক্ষই হওক বা আজি ট্ৰাফিক পুলিচৰ চালকৰ ক্ষেত্ৰতে হওক যদি কোনোবা যদি অপৰাধী হয় তেন্তে তাৰ এটা উচিত তদন্ত ব্যৱস্থা কৰিব লাগে নাজিৰাৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট B24 অসমীয়া।